তোমালোকে ভিডিঅ'টো চাই গ'লেই কথাবোৰ শিকি যাবা, পাৰা হৈ যাবা, সিমানটো এচুৰেঞ্চ মই তোমালোকক দিব পাৰোঁ। গুড মৰ্ণিং চিলড্ৰেন। আজি আমি অলপ টেন্সৰ বিষয়ে জানিব লৈছোঁ। তোমালোকৰ 9-10ৰ চৰকাৰী স্কুলত যিখন গ্ৰামাৰ কিতাপ দিয়া হৈছে, আমি টেক্সৰ যিখিনি ৰেফাৰেঞ্চ তাৰ পৰাই লৈছোঁ। মোৰ পিছফালে তোমালোকে দেখা পাইছা যিটো কিতাপৰ অংশ, সেইটো তোমালোকৰ কিতাপৰ পৰাই লোৱা হৈছে। বাৰু, ইয়াত আমাক এই 1, 2, 3 এই তিনিটাত আই ইট ৰাইচ, আই এট ৰাইচ, আই শ্বেল ইট ৰাইচ, মই ভাত খাওঁ, আই ইট ৰাইচ, তাৰমানে অসমীয়াত হ'ব মই ভাত খাওঁ। আই এট ব্ৰেড, মই ৰুটি যিটো বুজায় ব্ৰেড খাওঁ, খাইছিলোঁ। আৰু আই শ্বেল ইট ফ্ৰুটছ, মই ফল খাম। এতিয়া এই তিনিটা বিভিন্ন ধৰণৰ টেন্স বুজাই আছে। এটা হ'ল তোমাৰ প্ৰেজেণ্ট, এইটো হৈছে পাষ্ট, আৰু এইটো হৈছে ফিউচাৰ। এতিয়া এই তিনিটা টেন্সৰ ভিতৰত আমি যে এই টেন্সখিনিয়ে যে এটা বিভিন্ন ধৰণৰ অৰ্থ বুজাই দিলে, গঠনটো কেনেকুৱা ধৰণৰ সলনি হৈছে সেইটো কথা লক্ষ্য কৰিব লাগিব। তাৰমানে ইয়াত যিটো আমাৰ আই আছে, এইটো আই, এইটো আই, এইটো আই, এই তিনিওটাই আমাৰ ছাবজেক্ট, আৰু তাৰপিছত ইট, 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 এই দুয়োটাই হৈছে ভাৰ্ব, আৰু এইটো হৈছে বি ভাৰ্ব, আৰু থাৰ্ডত আহিলে যিটো আছে ৰাইচ, ব্ৰেড বা ফ্ৰুটছ, সেইটো হৈছে অবজেক্ট। চ' আমি কি বুজি পাম ইয়াৰ পৰা? আমি যদি টেন্সটো শিকিবলৈ হ'লে আমি কি বস্তু জানিব লাগিব? আটাইতকৈ প্ৰথমতে বাক্য এটাত আমাক দেখা পাইছোঁ যে প্ৰথমতে বাক্যটোৰ আমাৰ ছাবজেক্ট ব্যৱহাৰ হৈছে। গতিকে ফাৰ্ষ্ট অফ অল আমি ছাবজেক্টটোৰ বিষয়ে জানিব লাগিব। তাৰপিছত আহিব ভাৰ্ব, তাৰমানে ভাৰ্বটো আমাৰ কমনলি সকলো ক্ষেত্ৰত ব্যৱহাৰ হৈছে। গতিকে আমাৰ টেন্স বুলি যদি কওঁ, টেন্সৰ লগত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে ইয়াৰ ভাৰ্বটো। ভাৰ্বটো যদি তুমি চেঞ্জ কৰিব পাৰিছা টেন্সৰ অনুসৰি, তেতিয়াহ'লে তুমি টেন্স পাৰিবা, আৰু যদি তুমি চেঞ্জ কৰিব নোৱাৰা তেতিয়াহ'লে টেন্সটো কৰিবলৈ অসুবিধা পাবা। আৰু থাৰ্ড নম্বৰ হৈছে যিটো ব্ৰেড, ৰাইচ, তাৰপিছত আৰু এটা ফ্ৰুট, সেইখিনি হৈছে অবজেক্ট। এতিয়া অবজেক্টটো টেন্সৰ কাৰণে সিমান এটা প্ৰয়োজনীয় বস্তু নহয়। অবজেক্টটো থাকিব বা নাথাকিবও পাৰে, সেইটো ক্ষেত্ৰত ইমান দৰকাৰী নহয়। কিন্তু অন্যতম দৰকাৰী বস্তু হৈছে এই বি ভাৰ্বটো, এই যে শ্বেল শব্দটো আছে। গতিকে আমি এইখিনি বস্তু, শ্বেল এটা আছে যিটো বি ভাৰ্ব, সেইটো, আৰু এটা হৈছে আমাৰ নতুনকৈ যিটো আমাৰ হেৰি আছে, নতুনকৈ যিটো আমি এটা পাইছোঁ যিটো ভাৰ্ব, সেই দুটা বস্তুৰ বিষয়ে বিশেষভাৱে আমি আলোচনা কৰিম। বি ভাৰ্ব আমি তোমালোকৰ কাৰণে এতিয়া বৰ্ডত লিখি দিছোঁ, তোমালোকে নোট কৰি ল'বা। এইখিনি হ'ব এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডিড, ডাজ, তাৰপিছত আহিলে কেন, কুড, মে, মাইট, শ্বেল, শুড, উইল, উড, তাৰপিছত থাকিলে নিড, ডেয়াৰ, ইউজ টু, অট টু, তাৰপিছত আহিলে মাষ্ট। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, এই যে 24টা আছে,
এই 24টা হৈছে 24 ফ্ৰেণ্ডছ অফ নট। এই 24টা অক্সিলাৰী ভাৰ্বৰ বিষয়ে আমি প্ৰথমতে বুজি ল'ব লাগিব। এই 24টা অক্সিলাৰী ভাৰ্বৰ পৰা আমি যিখিনি আমাৰ খুব বেছি প্ৰয়োজন সেইখিনি কথা আমি আলোচনা কৰিম। তোমালোকে লক্ষ্য কৰিবা এই 24টাৰ ভিতৰত এই যিটো প্ৰথম তিনিটা আছে, এই প্ৰথম তিনিটা প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ হ'ব। এই তিনিটা আহিব প্ৰেজেণ্ট টেন্সত। হ'ল। তাৰপিছত এই দুটা যিটো আহিলে, এই দুটা যিটো থাকিব সি আহিব পাষ্ট টেন্সত। এই দুটা যিটো থাকিব তিনিটা, এই তিনিটা আহিব পাৰফেক্টত। এই তিনিটা আকৌ হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব। এতিয়া মই তোমালোকক এইখিনি আকৌ বেলেগে বেলেগে আকৌ তোমালোকৰ হেৰি কৰিম, দেখুৱাম। এম, ইজ, আৰ, এই তিনিটা আহি যাব প্ৰেজেণ্ট টেন্সত। ৱাজ আৰু ৱেৰ এই দুটা আহিব পাষ্ট টেন্সত। তাৰপিছত শ্বেল আৰু উইল এইকেইটা আহিব ফিউচাৰ টেন্স। তাৰপিছত তোমাৰ হেভ, হেজ আৰু হেড এইটো কোনো টেন্স নহয়। টেন্সটো কি টেন্স থাকিব সেইটো ব্লেংক থাকিব, কিন্তু যি টেন্স হ'ব তাৰ লগত পাৰফেক্ট থাকিব শব্দটো। তাৰমানে টেন্সটোৰ লগত পাৰফেক্টটো ব্যৱহাৰ হ'ব। আৰু ডু, ডিড আৰু ডাজ এইকেইটা হেল্পিং হয়। হেল্পিং ভাৰ্ব হিচাপে আমি ইহঁতক ব্যৱহাৰ কৰিম। এতিয়া আমি তোমালোকক এইখিনি কোৱাৰ পিছত তোমালোকক এবাৰ কৈ লৈছোঁ, বুজাইছোঁ কথাটো, যে তোমালোকৰ মাইণ্ডত একদম ক্লিয়াৰ কনচেপ্ট থাকিব লাগিব যে যেতিয়া এই তিনিটা আমাৰ ব্যৱহাৰ হ'ব, য'ত আমি দেখিম যে এম, ইজ, আৰ আছে, অন্ততঃ সেইটো থাকিলে তোমালোকে ইমানটো 100% চিয়'ৰ হৈ যাব পাৰিবা যে এইটো প্ৰেজেণ্ট টেন্সৰ হয়। অলপ হ'লেও তোমালোকৰ আইডিয়া আহি গ'ল। এম, ইজ, আৰ আছে, তাৰ মানে ই প্ৰেজেণ্ট টেন্স। সেইটো প্ৰেজেণ্টৰ আকৌ ভাগ 4টা আছে, তোমালোকে জানাই। সেই 4টা ভাগৰ ভিতৰত কোনটো ভাগ পৰিব সেইটো আমি পিছলৈ ক'ম, কিন্তু এটা কথা ইমানটোতে নিশ্চিত হৈ যোৱা যে এম, ইজ, আৰ বুলি কোনোবা এটা পাইছা, যিকোনো এটাই পাইছা, তাৰ মানে এইটো কি টেন্স বুলি যদি তোমালোকক কোনোবাই সোধে, তেতিয়া অন্ততঃ এইটো প্ৰেজেণ্ট টেন্স বুলি 100% এচুৰেঞ্চত তুমি ক'ব পাৰিবা, বুকুত হাত থৈ ক'ব পাৰিবা যে মই গ্ৰামাৰ জানো, এইটো প্ৰেজেণ্ট টেন্সৰ, তাত কোনো খেলি মেলি নাই। ঠিক তেনেকৈ ৱাজ বা ৱেৰ এই দুটাৰ পৰা কিবা এটা তোমালোকে পাই গ'লা, তেতিয়াও তোমালোকে একদম চিয়'ৰ এনাফ হৈ যাব পাৰিবা যে এইটো পাষ্ট টেন্স হয়। চিয়'ৰ সেইটো পাষ্ট হয়, গতিকে তাত কোনো খেলি মেলি নাই, কোনো কথা নাই, পাষ্টৰ হ'বই। যিহেতু কি পাষ্ট, আমুক পাষ্ট, তামুক পাষ্ট, পাষ্টৰ আকৌ ভাগ 4টা, যেনেকৈ প্ৰেজেণ্টৰ ভাগ 4টা আছে, পাষ্টৰো 4টা ভাগ আছে। কিন্তু তোমালোকে সিমানখিনি চিন্তা কৰিব নালাগে। মই ইমান জানো যে এইটো পাষ্ট হ'ব, সেইটো চিয়'ৰ। আজিৰ তাৰিখত তোমালোকে এতিয়া বুকুত হাত থৈ ক'ব পাৰিব মই গ্ৰামাৰ জানো, এই দুটা আছে, তাৰমানে ইহঁতি পাষ্ট টেন্সৰ ভাৰ্ব, পাষ্ট টেন্সৰ মানে চেণ্টেন্স হয়। নেক্সট আহিলে শ্বেল, উইল। ঠিক তেনেকৈ শ্বেল বা উইল কিবা এটা আছে, গতিকে তুমি দেখাৰ লগে লগে তুমি কৈ দিব পাৰিবা যে এইটো ফিউচাৰ টেন্সৰ হয়। কি ফিউচাৰ সেইটো মই পিছত ক'ম, মানে আলোচনা কৰিম, তেতিয়া তোমালোকে শিকিব পাৰিবা। কিন্তু সেইটো থাকিলে অন্ততঃ তোমালোকে ক'ব পাৰিবা যে এইটো ফিউচাৰ টেন্স হয়। গতিকে প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰ এই তিনিটা অন্ততঃ চিম্পলত বুজিব পাৰিছা ইমানতে। নেক্সট আহি যাব যে এইটো থাকিলে হেভ, হেজ বা হেড, এই তিনিটাৰ পৰা কিবা এটা থাকিলে তোমালোকে ইমান ক'ব পাৰিবা যে
এইখিনি পাৰফেক্টৰ হয়, কিন্তু পাৰফেক্ট আকৌ প্ৰেজেণ্টতো আছে, পাষ্টতো আছে, ফিউচাৰতো আছে। প্ৰেজেণ্ট পাৰফেক্টটো হ'ব পাৰে, পাষ্ট পাৰফেক্ট হ'ব পাৰে, ফিউচাৰ পাৰফেক্ট হ'ব পাৰে। চ' তেতিয়া পাৰফেক্ট বুলি অন্ততঃ তোমালোকে সেইটো ক'ব পাৰিবা। তাৰ লগত এটা বুদ্ধি শিকাই দিছোঁ তোমালোকক, এটা টিপছ এটা দিছোঁ যে এইটো যেনিবা পাৰফেক্ট হয় বুলি এইটো জানিলা, কিন্তু ইয়াৰ লগত যেনিবা শ্বেল উইল লাগি আছে, তেতিয়া অন্ততঃ তুমি এইটো ক'ব পাৰিবা যে এইটো ফিউচাৰ পাৰফেক্ট হয়। পাৰফেক্ট বুলিতো গম পাই যাবাই, কাৰণ হেভ, হেজ বা হেড এই তিনিটাৰ পৰা কিবা এটা আছে টেন্সটোত, তেতিয়া অন্ততঃ এইটো পাৰফেক্ট হয় বুলি গম পাবা। তাৰোপৰি তোমালোকে এইটোও পাইছা শ্বেল উইলো আছে। মোক ছাৰে শিকাইছিলে যে শ্বেল উইল থাকিলে ফিউচাৰ হ'ব, তাৰমানে ফিউচাৰো হ'ব, পাৰফেক্টো হ'ব, তাৰমানে এইটো টেন্সটো ফিউচাৰ পাৰফেক্ট। সেইটোতো একজেক্ট টেন্সটো কৈ দিব পাৰিবা যে এইটো ফিউচাৰ পাৰফেক্ট। এতিয়া ডু, ডিড, ডাজ এই আলোচনাটো থাকি যাব। এই আলোচনাটো আমি পিছৰ ক্লাছত কৰিম। তাৰমানে ডু, ডিড, ডাজৰ এটা বেলেগ ধৰণৰ প্ৰচেছ আছে, সিহঁতি হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। কিছুমান এনেকুৱা ক্ষেত্ৰ আছে য'ত নেকি ভাৰ্বৰ নিজস্ব অস্তিত্ব নাথাকে, মানে ভাৰ্ব নিজে নাথাকে, গতিকে ইহঁতক আনি পেলাই তাৰ যোগেদি ভাৰ্বৰ কাম কৰা হয়। চ' সেই ক্ষেত্ৰত কেনেকৈ হয় সেইটো আমি পিছৰ ক্লাছত শিকিম। আজিলৈ আমি ইমানে ক'লোঁ। পিছৰ ক্লাছত আমাৰ এই টেন্সৰ যিখিনি কথা আছে আমি আগবাঢ়ি গৈ থাকিম আৰু এনেকৈ শিকি যাব পাৰিম।